গাইজ আপোনালোকে এই গৰমটো কেনেকুৱা পাইছে বাৰু? আমি কিন্তু উশাহ বন্ধ হৈ যোৱা নিচিনা হৈছে। আমাৰ পোৱালি দুটা, মই আৰু আমাৰ এই জাজনী ক'ত আছোঁ দেখিছে নাই? একদম বাৰী চুকত, এইয়া একদম বাঢ়নি চুকত ভাইটিয়ে এইটো নতুনকৈ চাপৰকৈ ঘৰ এটা বনাই থৈছে। এইটো কিবা কৰিবহি, কিবা গঁৰাল বনাব। তাতে আমি এতিয়া এইবোৰ বস্তা চস্তা পাৰি লৈছোঁ, এইবোৰ বেড কভাৰ পাৰি কলহ পাৰি লৈ এতিয়া আমি একদম এই বাৰী চুকত আছোঁ। ইমান ঠাণ্ডা লাগিছে। এই গেলা গৰমত বাৰু মানুহ জীয়াই থাকিবলৈ বহুত কষ্ট হৈছে, হয় নাই কওকচোন? ছালটোতো একদম পুৰি যোৱা নিচিনাই হৈছে। আপোনালোকে এই গৰমত কেনেকৈ আছে চাব ক'বচোন। আৰু এ চিত থকাও এ চিও গৰম হৈ যাব। ঠাণ্ডাটো আৰু নাহিবই নেকি, হয় নাই কওকচোন বাৰু? এই গৰমখনত আমি আহি একদম এই আমাৰ পোৱালি দুটা আজি স্কুল বন্ধ দেওবাৰ, সিহঁতৰ লগতে ইয়াত আহি আছোঁহি। এইটো আছে আমাৰ ওচৰতে পুখুৰী। এইটো এয়া চাওক, এয়া আমি ইয়াতে আছোঁহি, ভিতৰত নাই, বাহিৰত একদম বাৰী চুকত। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।